সকলোকে নমস্কাৰ জনাইছোঁ, সুপ্ৰভাত। পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান যিহেতু মই আছোঁ নলবাৰী জিলাৰ এখন লজত আছোঁ টাউনতে। ইয়াতে আমি 3 দিনীয়া কাৰ্যসূচীৰে নাট পৰিৱেশন কৰিলোঁ আৰু এতিয়া যিহেতু সময় হৈছে ঠিক 7 বাজিছে, এতিয়া আমি যাবলৈ ওলাইছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী। আৰু অভয়াপুৰীত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ নাট পৰিৱেশন কৰা হ'ব ভাগ্যদেৱী থিয়েটাৰে। তো তাত গৈ আছোঁ এতিয়া। যাওঁতে আমি কেনেকুৱা জেগাৰে পাৰ হৈ যাওঁ, কি কৰোঁ, তাত গৈ কেনেকুৱা এটা পৰিৱেশত থাকোঁ, কি কৰোঁ কি নকৰোঁ, গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই দিব। ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব। আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু এইখিনিতে মই আপোনালোকক অনুৰোধ জনাওঁ, যদিহে আপোনালোকে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ। যিহেতু আমাৰ সময় 8 বজাত গাড়ী আমাৰ ইয়াৰ পৰা ওলাব, তো আমি এতিয়া আমি লজৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি ডাইৰেক্ট বাছৰ আমাৰ যি ষ্টাফ বাছ আছে থিয়েটাৰৰ তাৰ ওচৰলৈ গৈ আছোঁ। এইখিনি জেগা হৈছে নলবাৰীৰ যি গণেশ মন্দিৰ অঞ্চল আছে, সেয়া এইপিনেৰে নলবাৰী টাউন যাব পাৰি। আৰু এয়া হৈছে গণেশ মন্দিৰ চক। এইটো ৰাইট চাইডে আমি ডাইৰেক্ট এতিয়া গৈ আছোঁ প্ৰণীতা হোটেলৰ ওচৰলৈ। তাত আমাৰ বাছখন যিহেতু আছে। যিহেতু এতিয়া ৰাতিপুৱাৰ সময়, গতিকে আমি প্ৰণীতা হোটেলতে পৰঠা আৰু এনেকৈ চাহ খাই ল'লোঁ, যিহেতু বহুত দূৰ জাৰ্ণি কৰিব লাগিব। এইখন হৈছে আমাৰ থিয়েটাৰ ভাগ্যদেৱীৰ বাছখন। এয়া আমি বাছৰ ওচৰত আহি পালোঁ। বাছত এতিয়া বেডিংবিলাক উঠাব আমাৰ। এইটো পৰিৱেশটো ইয়াতে ৰখি আছে আমাৰ বাছখন। এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ? এইবিধত গৈ আছোঁ এতিয়া। মুনিব গৈ আছোঁ। আৰু আমি এতিয়া মানে কি আমি গৈ আছিলোঁ বঙাইগাঁও একচুৱেলি। আমাৰ গাড়ীখন মই দেখাই আছোঁ কি অৱস্থা হৈছে এতিয়া। পিছফালে দেখিছেই চাগে অকণমান, মই দেখাইছোঁ বাৰু পিছফালে গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা আছে। তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। এয়া দেখিছে আপোনালোকে আমাৰ গাড়ীৰ চকা পাংচাৰ হৈ গ'ল, গজাল সোমালে চাগে। আৰু এতিয়া আমাৰ ড্ৰাইভাৰ দাই ঠিক কৰি আছে গাড়ীখন। থিয়েটাৰ ভাগ্যদেৱীৰ বাছ। এইটো হৈছে পৰিৱেশটো। সকলোবিলাক গাড়ীৰ পৰা নামি এনেকৈ বাহিৰত থিয় হৈ আছে। পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ গাড়ীখন ঠিক কৰি। এয়া দেখিছে আপোনালোকে, এয়া আমি তীব্ৰ গতিত এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। তো চাই যাওক আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে। ভাল পাব আশা কৰোঁ আপোনালোকে চাই। আৰু মোৰ এইখিনিতে আকৌ পুনৰ অনুৰোধ জনাইছোঁ, যদিহে আপোনালোকে নতুন মোৰ চেনেলটো, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকিব মোৰ এই চেনেলটোত। তো চাই যাওক ভিডিঅ'টো একদম শেষলৈকে। এতিয়া আমি বৰপেটা জিলাৰ যি ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল, এই জেগাখিনি পালোঁ। চাওক আপোনালোকে, তাৰ ফ্ৰণ্টতে আছোঁ আমি। এইখন হস্পিটেলৰ ফ্ৰণ্টতে আছোঁ। এতিয়া আমি গৈ আছোঁ। তো এনেকৈ এতিয়া আমি অভয়াপুৰীত সোমাইছোঁ আৰু কিছু দূৰ গ'লেই আমি আমাৰ ডেষ্টিনেশ্যন অৰ্থাৎ থিয়েটাৰ ভাগ্যদেৱীৰ যি প্ৰেক্ষাগৃহ, নাট পৰিৱেশন কৰাৰ কাৰণে প্ৰেক্ষাগৃহ, এয়া পাই গ'লোঁ আমি। প্ৰেক্ষাগৃহ আমাৰ থিয়েটাৰ ভাগ্যদেৱীৰ, ইয়াতে আমি আজি নাট পৰিৱেশন কৰিম আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে। তো ফাইনেলি আমি বাছৰ পৰা নামিলোঁ। এতিয়া আমি যাম চিধাই আমাৰ ৰুমলৈ বুলি। এয়া বেডিং চেডিংখিনি গোটেই নমালে। তো চাই যাওক আপোনালোকে, চাওক পৰিৱেশটো কেনেকুৱা থিয়েটাৰ ভাগ্যদেৱীৰ বাছ। তো ফাইনেলি আহি পালোঁ আমাৰ ৰুমটো। এয়া দেখিছে আপোনালোকে, মই দেখুৱাম আপোনালোকক পিছত ভালকৈ দেখুৱাম। গোটেই পৰিৱেশটো আমি য'ত আছোঁ, গোটেই পৰিৱেশটো পিছত ভালকৈ দেখুৱাম। এইটো হৈছে আমাৰ ৰুমটো। ইয়াত আছে 4খন বেড, কিন্তু আমি 2জন থাকিম, দাদাজন আৰু মই ইয়াতে থাকিম। তো চাওক আপোনালোকে, এয়া চাওক থিয়েটাৰৰ গ্ৰীণ ৰুমৰ ভিতৰত এক্সাৰচাইজ কৰাত ব্যস্ত আমাৰ অভিনেতাবোৰ। চাওক পূজাৰী কি কৰি আছে? পূজাৰীৰ অৱস্থা, পূজাৰীয়ে এক্সাৰচাইজ কৰি আছে। তো অভয়াপুৰীত আজি আমাৰ দ্বিতীয়টো নিশা, অৰ্থাৎ দ্বিতীয়টো দিন। আজিৰ নাট আছে আমাৰ চম্পক শৰ্মাৰ দ্বাৰা পৰিচালিত, ৰচিত আৰু
অভিনীতনাত মহাশ্মশান আছে। এয়া মই এতিয়া ড্ৰেছ কৰিলোঁ, মেকআপ কৰি ড্ৰেছ কৰিলোঁ। এয়া চাওক আপোনালোকে। প্ৰথম দিনা আৰু মোৰ ভিডিঅ' কৰা নহ'ল, তো চাই যাওক ভিডিঅ'টো একদম শেষলৈকে, ভাল পাব। এইটো হৈছে আমাৰ ড্ৰেছ চেঞ্জ কৰাৰ ৰুমটো, আমাৰ গ্ৰীণ ৰুমৰ ভিতৰত এইটো ৰুমতে আমি ড্ৰেছ চেঞ্জ কৰোঁ। আমাৰ ড্ৰেছ মাষ্টাৰ এজন আছে, ৰাহুল নামৰ, সি গোটেইখিনি আমাক ঠিক ঠাক কৰি দিয়ে। এয়া দেখিছে আপোনালোকে। তো আজি হৈছে ইয়াত তৃতীয়টো দিন, অৰ্থাৎ তৃতীয় নিশা। আজিৰ নাট আছে আমাৰ মাতাল পৃথিৱী, তিলক বসুৰ দ্বাৰা ৰচিত নাট মাতাল পৃথিৱী আছে। তো আজি এতিয়া যিহেতু 1 বাজি গৈছে, এতিয়া মই আহিলোঁ আমাৰ পাকঘৰলৈ বুলি, আমাৰ থিয়েটাৰৰ পাকঘৰলৈ বুলি। ইয়াতে আজি আমি যিহেতু দুপৰীয়াৰ সাজটো ইয়াতে খাব লাগিব, ইয়াতে খাম, গতিকে ইয়াত আহিলোঁ। মই দেখুৱাম আপোনালোকক। এতিয়া মই হাতটো ধুই লওঁ। তো এইটো হৈছে আমাৰ পাকঘৰটো। ইয়াতে ভাত বনোৱাত ব্যস্ত আমাৰ ৰান্ধনী দাদাহঁত, আৰু দেখিছে আপোনালোকে কেনেকুৱা এটা পৰিৱেশ। ইয়াতে আমি ভাত পানী খাই এতিয়া চিধাই যাম আমাৰ ৰুমলৈ বুলি। চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। তো ভাত পানী খালোঁ আৰু এতিয়া আমি চিধাই গৈ আছোঁ আমাৰ ৰুমলৈ বুলি। গোটেই দেখুৱাম পৰিৱেশটো আজি আমাৰ ৰুমৰ, কেনেকুৱা পৰিৱেশত আমি আছোঁ। এয়া মোৰ লগত আছে আমাৰ ভদ্ৰ, থিয়েটাৰৰ আমাৰ ডান্স কৰে থিয়েটাৰৰ ভদ্ৰ। তো আমি আমাৰ ৰুমৰ ওচৰ পাই গ'লোঁ। এইটো হৈছে আমাৰ, ইয়াৰ পিছফালে আছে আমাৰ ৰুমটো। তো দেখুৱাই আছোঁ আপোনালোকক, চাওক। এতিয়া আমি এই কাৰ্যালয়টোৰ ভিতৰলৈ সোমাই যাম, আপোনালোকে চাই যাওক। এয়া গৈ আছোঁ এতিয়া আমি ভিতৰত সোমাই। এয়া চিষ্টেম। ইয়াতে আমাৰ এয়া অভিনেতাবোৰৰ গাড়ী থোৱা আছে, আৰু মই গৈ আছোঁ এইপিনে দে। এতিয়া মই ভিতৰত সোমাই আহি পালোঁ। এয়া বিল্ডিংটো দেখিছে আপোনালোকে। এই বিল্ডিংটোৰ ওপৰত আমাৰ ৰুম আছে, আৰু গোটেই বিল্ডিংটোতে আমাৰ অভিনেতা-অভিনেত্ৰীসকল ইয়াতে আছে। তো এতিয়া মই চিৰিৰে বগাই গৈ আছোঁ, চাওক আপোনালোকে। এতিয়া আমি আমাৰ ৰুম পাই গ'লোঁ। তো আজি হৈছে আমাৰ অভয়াপুৰীৰ পৰা বিদায় লোৱাৰ দিন। তো এতিয়া ৰাতিপুৱা 7 বাজি গৈছে, আমি ৰেডি হ'লোঁ ইয়াৰ পৰা যাবৰ কাৰণে, আৰু চিধাই যাম আমি লাওগাঁও গেট গৈ আছোঁ এতিয়া আমি। আৰু আপোনালোকক লাওগাঁও গেটৰ পৰাও এটা ব্লগ আহিব, আপোনালোকে চাই যাব। এতিয়া আমাৰ বেডিংবোৰ বাছলৈ লৈ যোৱা হ'ব, আমাৰ দাদাকেইজনে লৈ যাব। আৰু তো আজিলৈ ভিডিঅ'টো এইখিনি আছিল। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে, আৰু এনেকুৱা থিয়েটাৰৰ মাজৰ পৰা খুব সুন্দৰ ভ্লগ আহি থাকিব। আশা কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব। তো এতিয়া ভিডিঅ'টোৰ মাজৰ পৰা বিদায় কৰি পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় অসম। কিপ ৱাচিং ব্লগ।